গুড মৰ্ণিং মোৰ ইউটিউব ফেমিলিসকল, নমস্কাৰ, আদাব, সেৱা ল'ব। ভালে আছেনে নাই, বেয়া আছে মোক জনাব। চ' ৰাতিপুৱাৰ পৰা মই ব্লগ মোৰ ষ্টাৰ্ট কৰিলোঁ। তো আজি মোৰ প্লেনিং হ'ল গুৱাহাটীত আজি মাৰ্কেটিং কৰিম, গুৱাহাটীত আজি এক্সপ্ল'ৰ কৰিম, গুৱাহাটী আজি গেলাই দিম। বতৰটো জানে, আজি ৰাতিপুৱাৰ পৰা বতৰটো হৈ গ'ল ডাৱৰীয়া, বৰষুণৰ পৰা বৰষুণ। মই ওলাওঁতে লেট হৈ গ'ল, বিকজ এনেকুৱা বৰষুণ দিছে কি ক'ব, তামাম বৰষুণ। এফালৰ পৰা ভাল কি পানী একদম মানে অভাৱত আছিলে, পানী আমাৰ টেংকিত নুঠে। বৰষুণ দিয়াৰ পিছত চাগে অলপমান পানী দেখা দিব, এতিয়া পানী আহিব টেংকিত। আৰু পানী নহ'লে বহুত ডাঙৰ সমস্যা হৈ যায়, আপোনালোকে গম পায়। পানী লাগেই ভাই, যেনেকৈ নহওক। বৰষুণ দিছে, ভগৱানে কিবা এটা ভাল কৰিছে। সেমেকা হৈ আছিলে, এতিয়া ডাৱৰীয়া বতৰটো দিয়াৰ পিছত অলপমান বঢ়িয়া হৈ যাব। তো আজি ডাৱৰীয়া বতৰৰ মাজেৰে মই মোৰ ব্লগিং ষ্টাৰ্ট কৰিব লৈছোঁ আৰু আপোনালোকৰ লগত মোৰ ডেইলি ৰুটিনটো শ্বেয়াৰ কৰিবলৈ লৈছোঁ। তো যোৱা ব্লগটো আপোনালোকে চাইছেনে নাই মোক জনাব। আপোনালোকে ব্লগবোৰ নাচায় ন, ইমান কষ্ট কৰি ব্লগবোৰ বনাওঁ, ব্লগবোৰ চাব লাগে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব লাগে, ছাবস্ক্ৰাইবো কৰিব লাগে। যিমান আপোনালোকে মোক সহায় কৰিব, ইমানে মই আগুৱাই যাব পাৰিম। সেইটো এটা দৃঢ় বিশ্বাস, আৰু কিনো আছে। বাকী আৰু কওক, আপোনালোকে দিনটোত কি কৰে নকৰে কমেণ্টতো জনাব ন। আৰু মই কেনেকৈ বস্তুখিনি ঠিক কৰিব পাৰি, কেনেকৈ বস্তুখিনিক আকৌ এক্সপ্ল'ৰ কৰিব পাৰি, কিছুমান টিপছ এণ্ড ট্ৰিক্স দিব, কমেণ্টত জনাব। তেতিয়াহ'লে মই সেইটো বস্তু কৰিবলৈ মই আগ্ৰহী হ'ম। বাকী আৰু ক'ব, তেনেকৈ ধৰণে বস্তুখিনি হৈ যায়। আজি বতৰ আপুনি চাওকচোন, কিমান ধুনীয়া বতৰ। তেনেকুৱা বতৰ, এই সেউজীয়া গ্ৰীনেৰী, গোটেই সেউজীয়া হৈ আছে। তো সেই সেউজীয়া গ্ৰীনেৰীৰ মাজেৰে মই মোৰ গতিৰ মোৰ এক্সপালছ লৈ আজি মই মোৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। চ' মই যাওঁ ৰাইট নাও গুৱাহাটীত গৈ গুৱাহাটী মাৰ্কেট এক্সপ্ল'ৰ কৰোঁ। দেন গুৱাহাটী মাৰ্কেট এক্সপ্ল'ৰ কৰাৰ পাছত ৰিটাৰ্ণ বেক টু হোম। আৰু ঘৰত অহাৰ পাছত আজি ঘৰত বহুত কিবাকিবি আছে, আপোনালোকক দেখাম আৰু চাব, জনাব কি হয় নহয়। গুৱাহাটী ৰুমটো শ্বিফটিং কৰা হৈ গ'ল অলৰেডি। তো শ্বিফটিংখিনি মই আপোনালোকক দেখাব পৰা নাই, কাৰণ শ্বিফটিং কাম জানে, অলৰেডি পুৰণা ঘৰৰ পৰা নতুন ঘৰলৈ শ্বিফটিং কৰিছোঁ। আকৌ গুৱাহাটী শ্বিফটিং ইটছ ভেৰি টেডিয়াছ, আপুনি তেওঁলোকে গমেই পায়। তো সেইখিনি বস্তু কৰাৰ পাছত বস্তুখিনি দেখিব। তো মই এতিয়া যাওঁ, মই মোৰ ৰাস্তাখিনি লওঁ, বাকী আপোনালোকে জনাই থাকিব। সৌন্দৰ্য, এটা বৰষুণ জাগে গোটেই ৰাস্তাৰ চিনাৰী চেঞ্জ কৰি পেলাইছে। এনেকুৱা চাওক, গোটেই ডাৱৰীয়া বতৰ, এই ৰাস্তা চাওক। এইয়া মোৰ বাইকৰ মহাকাল গোটেই সেউজীয়া বননিৰ মাজেৰে মই আজি মোৰ যাত্ৰা আৰম্ভ কৰিব যাম। এনেকুৱা বতৰ হৈ থাকিলে কি হয়, মনটো ভাল লাগি থাকে। আজি ৰাতিপুৱাৰ পৰা যেতিয়া বৰষুণৰ কিন কিন শব্দবোৰ শুনা পাইছিলোঁ ন টিনত, বঢ়িয়া। আৰু মানে টোপনিটো ইমান ধুনীয়া আহিছিল ন, আপোনালোকে গমেই পায়। এটা চাউণ্ডে কি কৰে, টোপনিটো আৰু মনমোহা কৰি দিয়ে। তো সেই চাউণ্ডটোৱে মানে টোপনিটো বহুত ধুনীয়া কৰি দিলে, সেই ৰাতিপুৱা সৌন্দৰ্যই। তো আজি মই মোৰ ব্লগটো তেনেকৈ ষ্টাৰ্ট কৰোঁ। আপোনালোকে বাৰু জনাই থাকিব কেনেকৈ কি হয় নহয়। মোৰ আইনাৰ মাজেৰে চাওক অলপমান মোকো, তো তেনেকৈ ব্লগটো চাওক বাৰু জনাব। মোৰ মৰমৰ বন্ধুসকল, চাওক ৱেডাৰ এতিয়া গম পাই আছোঁ যে ঠাণ্ডা কিয় লাগি আছে। এটা বৰষুণ জাকে ঠাণ্ডাটো নমাই দিলে দেই, তামাম ৱেডাৰ হৈ আছে। অন দ্য ৱে টু গুৱাহাটী যাওঁ, কাম কৰোঁ। বৰষুণৰ মাজে মাজে কাম কৰি গৈ থাকিবই লাগিব। কাম নকৰিলেতো নহ'ব, পইচা কোনে দিব। এই আমাৰ চেলছৰ লাইফবোৰে হৈ গ'ল এনেকুৱা। কি কৰিব বন্ধুসকল, কমেণ্টত জনাব দেই। ঠাণ্ডা লাগি আছে, বাইক চলাই আছোঁ, মা কচম ঠাণ্ডা লাগি আছে বে। আজি মানে বৰষুণ দিয়াৰ পিছত যে ঠাণ্ডা এডাল নমাই দিছে, দেই ঠাণ্ডাটো নমোৱাৰ কাৰণে ঠাণ্ডাটো লাগিবই। সেইকাৰণে বগা এটা মোৰ জেকেট এটা পিন্ধি লৈ গৈ আছোঁ, গৈ থাকোঁ। বাকী চাওঁ কি হয়, কথা পাতি দেই। গুৱাহাটীৰ গ্ৰীণ বাছ, মাজতে এইটো হ'ল টাটা আল্ট্ৰা, মাজতে কি হৈছিলে অলেক্ট্ৰা গ্ৰীণটেক নামৰ কোম্পানী, সেইবোৰ বাছ বনোৱা আৰম্ভ কৰিছিলে। আৰু মই তাত পইচা লগাইছিলোঁ, 700 টকাৰ শ্বেয়াৰ আছিলে। 3 মাহত হৈ গ'ল তাৰ 1200 টকা, আজিতো চাগে 1600 টকামান হৈ গ'ল ভেলু।
শ্বেয়াৰত পইচা লগোৱাটো ফাইদামান এইটো টাটাই বনোৱা টাটা আল্ট্ৰা মেবিটো ইলেক্ট্ৰা গ্ৰীণ টকৰে হ'ব নেকি মেবি ইলেক্ট্ৰা গ্ৰীণ টেক ইজ এ বাছ মেনুফেকচাৰিং কোম্পানী হয় যোনে খালি ইলেক্ট্ৰিক ভেহিকলছ বনায় চব এইবোৰে আৰু গুৱাহাটীত আপুনি চব গ্ৰীণ বাছ মানে ইলেক্ট্ৰিক বাছে দেখাব মেক্সিমাম আমাৰ কাৰণে ভাল পেট্ৰল ছেভিং এনভাইৰমেণ্টত বেয়া প্ৰকাশ নপৰে ইলেক্ট্ৰিক জেনেৰেশ্যন আহি আছে আৰু লাহে লাহে ইলেক্ট্ৰিক মানে ইলেক্ট্ৰিক আহিছোঁ অলপমান গোবিন্দামত চাহ খাবলৈ চাহটো খাই লওঁ গোবিন্দামত অহা মানে ডিফাৰেণ্ট কাইণ্ডছ অফ মিঠাই লোৱা কাৰণ ইয়াত মিঠাই বহুত ভাল পোৱা যায় মিঠাইৰ কাৰণে ফেমাছ 6 মাইল গোবিন্দাম মই ডাউন টাউন ক'ব পাৰি একাপ চাহ ল'লোঁ চাহ খাই আছোঁ লগতে চাওক মানুহ ইয়াত এনি টাইম মানুহৰ ভিৰ কেলকুলেশ্যন লগাই দিয়কচোন পাৰ ডে কিমান ইনকাম সিহঁতৰ গোবিন্দামত তামাম মজা লাগে ইয়াত মজা মানে তামাম মজা লাগে বস্তুবোৰো বহুত টেষ্টি ডিফাৰেণ্ট ডিজাইনৰ ডিফাৰেণ্ট টেষ্টৰ বস্তু পোৱা যায় ভাল লাগে ইয়াত মই আহোঁৱে যেতিয়াও মই মানে অলপমান ফ্ৰী টাইম পাওঁ ইয়াত মই আহিমেই और ये तो मज़ा घी तला हुआ जलेबी ये तो घी का है ना प्योर घी का है ना कितना का पुआ ये हाँ 500 kg घी तोला जलेबी 500 kg अरे जलेबी खिला रहे यार कोई आए में नहीं है यार हमें खिलाने वाला नंबर है ना सपोर्ट मजा अरे खिलाए तो वो चाह মজাটো লৈ আছোঁ চাহ খাই বৰষুণ পৰি আছে অলপ চাহ খাওঁ চাহটো খালে মনটো ফ্ৰেছ লাগিব মাইণ্ডটো ফ্ৰেছ তেতিয়া হয় যদি চাহটো খোৱা যায় চাহ মানে কি কৰে মাইণ্ডটো ফ্ৰেছ কৰে এইটো আপোনালোকে বিলিভ কৰা নকৰে বাট সঁচা কথা আৰু চাহপাতটো অসমত এভেইলেবল পোৱাই যায় ডিফাৰেণ্ট টাইপছ অফ চাহপাত ইয়াত জেলেবি বনাই আছে ঘিত পেলাই আছে মজা আৰু ইয়াত আপুনি টাইম জেলেবি পাব গোবিন্দামৰ জেলেবি মানে একদম টেষ্টি জেলেবি খায়ে কিবা এটা আনন্দ তেনেকৈ বস্তু ইয়াত অৱশ্যে চাবা কেনেকুৱা এনি টাইম ভিৰ হৈ থাকে কিন্তু চাহ খাই বাৰ্তালাপ বোলো বাৰ্তালাপ কৰিব লাগে তেনেকৈ বস্তু কি কয় জেলেবি অলপ লৈ যাওঁ নেকি জেলেবি খাব মন কৰিছে দেখা পায় লৈ যাওঁ নেকি অলপমান লৈ যাওঁ জেলেবি লৈ গ'লে মজাটো লাগিব কাৰণ জেলেবিটো খাওঁৱেই মই কেতিয়াবা মজা লাগে আৰু আন টাইমত আন চিজনত জেলেবি ক'লে মানে দুৰ্গা পূজা বাট আন টাইমত আন চিজনত জেলেবি খালেও কিবা এটা মজা লাগে আৰু এনেকুৱা জেলেবি যদি খাই আপোনালোকে মজা পাব ফ্ৰুইট জুচ কৰ্ণাৰো আছে জুচ কৰ্ণাৰত আহি জুচ খাব পাৰে আপোনালোকে জুচ খায় নে নাখায় বাৰু জুচ খাব লাগে দেই গৰম দিনত জুচ খাব পাইনএপল খায় ৱাটাৰমেলন খায় মৌচুম্বী খায় বানানা খায় মেংগো খায় আপেল খায় যিয়ে জুচ খায় দেহৰ কাৰণে ভাল কাৰণ আমি মেক্স টু মেক্স জাংক ফুডে খাই থাকোঁ তো জাংক ফুড খোৱাৰ মাজতো যদি আমি অলপমান হেল্ডি বস্তু খোৱা আৰম্ভ কৰোঁ আমাৰ কাৰণে ভাল বিকজ আমি লাহে কি হৈ আছে আমি 30 yearsলৈকে মানুহবোৰ চাবচোন আজিকালি বুঢ়া হোৱা দেখা গৈ আছে বিকজ সেই ফ্ৰেছনেছটো নাই তেতিয়া হৈ যায় কিন্তু নাগালেণ্ড বা আপোনাৰ বাহিৰৰ দেশৰ কি ষ্টেটৰ মানুহবোৰ চাব যেনে মিজোৰাম নাগালেণ্ড সিহঁতে এনি টাইম বইল খায় বইল খোৱাৰ ফলত সিহঁতৰ ফেচৰ গ্ল'টো চাব তামাম আৰু আমাৰ ইয়াত জাংক ফুড খাই চেহেৰা পাতি কম বয়সতে বুঢ়া হৈ গৈ আছে লাহে আইচক্ৰীম খাই এই আমাৰ এইবোৰ দেহৰ কাৰণে ক্ষতিকাৰক কি হয় এইবোৰ এই কলম তাৰপিছত এইটো হ'ল নেল এইটো কিমান তোৰ তাত অনলাইন হ'ব নাই মোৰ তাতো কেছ নাই ভাই নহ'লে মই কিনিলোঁ হয় মোৰ তাত কেছ নাই মই মানে কিনিলোঁ মই তোৰ পৰা এই কলম ল'লোঁ হয় এইটো ল'লোঁ হয় বেয়া পাইছ নেকি বেয়া পাইছ এনেকৈ সদায় বেচনে হা সদায় বেচ সদায় চেল হয় ঘৰত কোন আছে মা দেউতা নাই দেউতা ঢুকাইছে তুমি ৰেছপনচিবিলিটিজ ঘৰৰ ডাঙৰ তুমি ডাঙৰ দলৰ হয় ঘৰ ন তুমি কম বয়সতে ঘৰৰ ৰেছপনচিবিলিটি লৈছা কিমান ডাঙৰ কথা মই ল'লোঁ হয় মোৰ তাত পইচা নাই বাবা কেছ টকা নাই কেছ টকা থাকিলে মই ল'লোঁ হয় দি দিম মই তুমি নেল কাটাৰটো দিয়া মোক তো সি চোৱা সি সৰুতে আজি তাৰ ঘৰত তাৰ দেউতা ঢুকাইছে সি ডাঙৰ ল'ৰা হয় সৰুতে ইমান ডাঙৰ ৰেছপনচিবিলিটি লৈছে বেয়াও লাগে বাট
চাওক কি হয় বিজনেছ কৰিবতো লাগিব এতিয়া এইটো পকেটত সোমাব কিমান টকা এইটো 50 টকা কি কোৱা দি দিম দিয়া 50 টকা ভাল লাগিছে তুমি এনেকৈ কাম কৰি আছা কাম কৰি ঘৰখন চলাই আছা তেনেকৈ চলাই থাকা তো মই এতিয়া তাৰ পৰা নেল কাটাৰ লৈছোঁ যি হওক মোৰ তাত কেছ নাছিলে সি কৈছে নাম্বাৰ দিবৰ কাৰণে নাম্বাৰ পিছত পঠাই দিম বাৰু তাত তুমি এনেকৈ কৰি থাকা এদিন তুমি ডাঙৰ হ'বা ন ভাল টকা ইনকাম কৰিবা তুমি এদিনত দিয়া চৌগাছ কাম কৰি আহি অলপমান ৰেষ্ট ল'লোঁ অলপমান থিয় হৈ আছোঁ ইয়াতে গুৱাহাটীতে গণেশগুৰিত ইমান কাম কৰি গৈয়ে আছোঁ চাহ খালোঁ অলপ আগত ভাল লাগিলে বাৰু গুৱাহাটীত ট্ৰাফিক আগতকৈ বহুত কমিছে কাৰণ যিমানবোৰ অভাৰব্ৰিজ হৈছে চব কমপ্লিট হৈ গ'লতো ট্ৰাফিক জামবোৰ আগতকৈ বহুত ট্ৰাফিক জাম কমিছে ইয়াত অলপমান আছে ট্ৰাফিক বাট ইয়াত ভিতৰুৱা ৰাস্তাটো ট্ৰাফিক থাকে যি কি নহওক চাহ খালোঁ আজি আপোনাক কামখিনি দেখাব পৰা নাই কাৰণ বৰষুণ পৰি আছিল আৰু তিতি আছিলোঁ সেইটো চোৱাই দেখাব নোৱাৰিলোঁ বাকী একো নাই পিছত দেখাব পাৰিম গোটেই দিনটো কাম কৰি পাৰ কৰিলোঁ এতিয়া আহি বহি আছোঁ দুটা পুলিচ কৰিলোঁ দুটা পুলিচ কৰিলোঁ কৰিবতো লাগিবই দুটা লেতেৰা হৈ গৈছে বৰষুণৰ বতৰত একদম মানে নক'ব আৰু কেনেকুৱা বোকা মানে হিউজ বোকাত কি হ'ল মোৰ জোতা মোৰ জেকেট পিন্ধি আছিলোঁ জেকেট ট'টেলি হোৱাইট কি কৰিলোঁ এতিয়া বহি আছোঁ টাইম পাছ কৰি আছোঁ ভাল লগা নাই আৰু কাম কৰি তো অলপমান টাইম পাছ কৰি আছোঁ চাহ একাপ খালোঁ খাই বৈ লৈ দুটা পুলিচ কৰিলোঁ বেগটো ছিঙি গৈছিলে বেগ চিলাই কৰিলোঁ তেনেকৈ পাৰ কৰি আহিলোঁ আৰু গোটেই দিনটো তো ৰাতি আজি কি কৰিম একো স্পেচিয়েল তেনেকুৱা একো নাই চাওঁ কাৰণ ৰাতিৰ প্লেনিং এতিয়ালৈ একো হোৱা নাই কাৰণ গোটেই দিনটো পাৰ কৰাৰ পাছত ভাগৰ লাগিছে গোটেই দিনটো কাম চেল কালেকশ্যন সেইবোৰৰ ওপৰতে ডিপেণ্ড কৰি গোটেই দিনটো পাৰ কৰিলোঁ আছোঁ বহিলোঁ টাইম পাছ কৰি আছোঁ